নিজকে ধনী কৰিবলৈ নহয়, নিজৰ পৰিবাৰৰ নামত ৰিজৰ্ট কিনিবলৈ নহয়, কাবাক দমন কৰিবলৈ, কাবাক ভয় খুৱাবলৈ নহয়, পুলিচৰ ভয় খুৱাবলৈ নহয়। ৰাইজে যদি আহাবাৰ আমাক আশীৰ্বাদ দিয়ে ৰাইজৰ সেৱা কৰিবলৈ, ৰাইজৰ সপোন বাস্তৱ কৰাটোৱে হ'ব আমাৰ কংগ্ৰেছ দলৰ একমাত্ৰ এটাহে কৰ্তব্য। আৰু আমি এইটো কথা ক'বলৈ বিচাৰোঁ যে আজিৰ তাৰিখত আমাৰ মূল দায়িত্ব হৈছে যে ৰাইজৰ মাজৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি ভয়ৰ এটা পৰিৱেশ সৃষ্টি কৰিছে, এই ভয়ৰ পৰিৱেশ আমি অহা বছৰ নিৰ্বাচনত থান বান কৰি আমি শেষ কৰিম। পৰৱৰ্তী দিনতো কংগ্ৰেছৰ নেতৃত্ব আমাৰ চৰকাৰ আহিলেও হ'ব পাৰে ক'ৰবাত আমাৰ ভুল হয়, ভুল হোৱাটো স্বাভাৱিক, আমিও মানুহ, হ'ব পাৰে ক'ৰবাত আমাৰ ভুল হয়, কিন্তু আমি আজিয়ে ক'বলৈ বিচাৰোঁ পৰৱৰ্তী দিনত যদি কংগ্ৰেছ চৰকাৰৰ দিনত যদি ক'ৰবাত ভুল হয়, আমি পুলিচৰ ভয় দেখাই অসমৰ মানুহৰ কণ্ঠ আমি ৰুদ্ধ নকৰোঁ। আমি পুলিচৰ ভয় দেখাই আমি সাংবাদিকসকলক জেললৈ পঠাই নিদিওঁ। আমি SIT ভয় দেখাই এগৰাকী বিশিষ্ট সমাজকৰ্মী সাহিত্যিকক আমি SIT লৈ আমি মাতি তেওঁলোকক ভয় খুৱাবলৈ আমি চেষ্টা নকৰিম। হয়, যদি আমাৰ ভুল হয় ৰাইজৰ প্ৰশ্ন কৰা সেই অধিকাৰ থাকিব, আমি ৰাইজৰ মুখখনটো আমি বন্ধ নকৰোঁ। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিওঁতে তেওঁলোকৰ মালিকৰ নাম আমি নুসুধিম। কোনোবাই যদি আমাৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বিচাৰে পুলিচৰ নটিচ দেখাই তেওঁলোকক আমি ভয় খাবলৈ আমি নকৰোঁ। এই ভয় যি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সৃষ্টি কৰিছে, এই ভয়টো আমি অহা বছৰ শেষ কৰিম আৰু মুকলিভাৱে ৰাইজৰ মাজত এটা গণতান্ত্ৰিক এটা লোকতান্ত্ৰিক পৰিৱেশ সৃষ্টি কৰিম। ইতিমধ্যে ৰিপুণ বৰা ডাঙৰীয়াই কৈছে আঁচনি এটা নতুন কল্পনা নহয়।